হাৰিলে তেওঁলোকক ক'বলৈ কাৰণ লাগে। এবাৰ ক'ব EVM, এতিয়া ক'ব নিৰ্বাচনী আয়োগ, তাৰপিছত ক'ব ভোট চুৰি। তেওঁলোকৰ এইখিনিয়ে হ'ল হৰিনাম হৈ আছে তেওঁলোকৰ মুখত। আমি দেৱব্ৰত শইকীয়াক আহ্বান জনাইছোঁ যে তোমাৰ নিজৰ সমষ্টিত তোমাৰ কি অৱস্থা গ্ৰাছৰুটত সেইখিনি হৃদয়ংগম কৰা। আজি 1 পইচা নিদিয়াকৈ 1.5 লাখৰ ওপৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। তেওঁলোকৰ দিনতো চাকৰিটোতো এটা বেপাৰ আছিল, পণ্য সামগ্ৰী নিচিনাকৈ বেচা কিনা কৰিছিল মানুহ। ২৬ৰ নিৰ্বাচনত শোচনীয় পৰাজয় কংগ্ৰেছ দলৰ হ'ব আৰু কংগ্ৰেছ দলৰ লগত যোনেই লগ খাব তেওঁলোকৰে বিপৰ্যয় হ'ব। তেওঁলোকৰ যুগ চলি আছে, এতিয়া ভস্মলোচন যুগ চলি আছে কংগ্ৰেছ দলৰ। গতিকে যোনেই লগ খালে সিয়ে ভস্ম হ'ব। আজি বিহাৰ নিৰ্বাচনৰ যি ফলাফল, এটা বৃহৎ সফলতা। ইয়াৰ বাবে আমি সকলো আচলতে উৎসাহিত হৈছোঁ যে আমাৰ NDAৰ বৃহৎ সফলতা। আৰু যদিও বিভিন্নজনে বিভিন্ন কথা কৈ আছিল, আচলতে অভূতপূৰ্ব এক সফলতাৰ আমি ফল লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাত আমাৰ 243টা চিটৰ ভিতৰত আমি আচলতে 203টা চিটৰে যিহেতু জয়লাভ কৰিলোঁ, আৰু তাত আমাৰ NDAৰ চৰকাৰো দুই এদিনতে প্ৰতিষ্ঠিত হ'বই। গতিকে কিছুদিন পিছতে আমাৰ অসমতো যিহেতু নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন, বিহুৰ আগত ইয়াত বিধানসভা নিৰ্বাচন হ'ব। গতিকে এই নিৰ্বাচনতো আমাৰ যথেষ্ট কাৰ্যকৰ্তাসকল উৎসাহিত হৈছে আৰু একেই ফল আমি আশা কৰিছোঁ। বিহাৰত যেনেকৈ বৃহৎ এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, অসমতো যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োখন চৰকাৰৰ কাম কাজত ৰাইজৰ সন্তুষ্টি আছে। ৰাইজৰ কল্যাণমুখী যিখিনি আঁচনি জনসাধাৰণৰ, সেইখিনি ইয়াত কাৰ্যকৰী হৈছে। আৰু ইয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ পৰা যিটো আচলতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নেতৃত্বত আমাৰ উগ্ৰপন্থী কাৰ্যকলাপ, সাম্প্ৰদায়িক সংঘৰ্ষ সকলো দূৰ হৈ পেলাই আমাৰ মাজত শান্তি প্ৰতিষ্ঠা হৈছে। আৰু আস্থা আৰু বিশ্বাসৰে অসমখন আগুৱাই লৈ গৈছে আমাৰ চৰকাৰে। গতিকে সেইকাৰণে জনসাধাৰণে সন্তুষ্টিৰে বিধানসভা নিৰ্বাচনত আমাৰ প্ৰতীক পদুম ফুলত ভোট দি বিহাৰৰ দৰেই আমি সফলতা লাভ কৰিবলৈ সক্ষম হ'ম বুলি আজি সকলোৰে আমাৰ বিশ্বাস জন্মিছে। আৰু আমি বিহাৰৰ জনতালৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেওঁলোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তালৈ। আৰু আমি কাৰ্যালয়ৰ মুখত সকলো আমাৰ যিখিনি ইয়াতে আছিলে গোট খাই পেলাই